সৈনিক স্কুল বৰ্তমান তেওঁলোকে নিয়মটো বহুতখিনি বদলাই দিলে। আজিকালি সৈনিক স্কুল NGOই প্ৰতিষ্ঠা কৰে, তেওঁলোকে ৰিকগনাইজ কৰে। দিল্লী পাব্লিক স্কুল টাইপ হ'ল। যোৱা কেইদিনমান আগতে আমাৰ চিৰাঙত এখন সৈনিক স্কুল এটা NGOই প্ৰতিষ্ঠা কৰিছিল, ৰিকগনাইজ কৰি দিছে। গতিকে আজিকালি সৈনিক স্কুলটো অকণমান গোটেই পতাৰ নিয়মটোৱে অলপ বেলেগ হৈ গ'ল। খালি কাৰ্বি চুক্তি অনুসৰি চুক্তিত এখন সৈনিক স্কুল আছিলে, এতিয়া তেওঁলোকে মাঞ্জা ডিফুত দিছে। কিন্তু আগত যেনেকৈ সৈনিক স্কুল প্ৰতিষ্ঠা কৰাৰ নিয়ম আছিল সেইটো এতিয়া বাদ দিলে। এতিয়া কোনোবা NGOই সৈনিক স্কুল এটা পাতিব আৰু তেওঁলোকে আহি পৰীক্ষা কৰি এফিলিয়েশ্যন দিব। সৈনিক স্কুলখনক এখন বৰ্ড টাইপ কৰি দিলে, যেনেকুৱা CBSE বৰ্ড, ICC বৰ্ড, তেনেকুৱা বৰ্ড টাইপ তেওঁলোকে কৰি দিলে। সেইকাৰণে ইয়াতে ধৰক কোনোবা মানুহে আগবাঢ়ি আহি সৈনিক স্কুল পতা নপতা এটা বেলেগ কথা আছে। কিন্তু চৰকাৰে যিহেতু বহুত শৈক্ষিক প্ৰতিষ্ঠান, বিশ্ববিদ্যালয়, ডাঙৰ মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ আজিকালি আমি নিজে কৰি গৈ থাকোঁ। এই মাটিখিনি এবাৰ চৰকাৰৰ ওচৰলৈকে আহিলে আমি ইয়াক বহুতখিনি এটা ভাল এই গোটেই অঞ্চলটো ৰাইজৰ সুবিধা হোৱাকৈ বহুতখিনি কাম আমি কৰিব পাৰিম।